নমস্কাৰ এই মুহূৰ্তত লৈ আহিছোঁ এটা গাঁৱৰ নোম শিয়ৰি উঠা জঘন্য হত্যাকাণ্ড এটা হত্যাকাণ্ডই জোকাৰি গৈছে গুৱাহাটী তথা সমগ্ৰ ৰাজ্য এগৰাকী বোৱাৰীৰ হত্যাকাণ্ডৰ ৰহস্য এই মুহূৰ্তত ফাদিল হৈছে আৰু এনেকুৱা এটা ঘটনা ৰহস্যজনক ঘটনা প্ৰায় এক মাহ পূৰ্বে গাঁত খান্দি পুতি থোৱা হৈছিল এগৰাকী বোৱাৰীৰ মৃতদেহ গাঁত খান্দি এতিয়া বাহিৰ কৰা হৈছে বোৱাৰীগৰাকীৰ মৃতদেহটো আন এক নাৰকীয় হত্যাকাণ্ড পোহৰলৈ আহিছে এতিয়া মহানগৰীত গুৱাহাটীত পত্নীক হত্যা কৰি বিলাসীপনাত গাঁত খান্দি পুতি থলে স্বামীয়ে নিজ পত্নী মহানগৰীত প্ৰতিদিনেই সংঘটিত হ'ব ধৰিছে এনেধৰণৰ অপৰাধমূলক ঘটনা কিন্তু অপৰাধ নিয়ন্ত্ৰণত বাৰুকৈ ব্যৰ্থ হৈছে কিন্তু মহানগৰ আৰক্ষী এবাৰ গুৱাহাটী মহানগৰীৰ ভৰলুমুখ থানাৰ অন্তৰ্গত শান্তিপুৰত ভাড়াতীয়া হিচাপে থকা 4 বছৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হোৱা পত্নীক হত্যা কৰিছে স্বামীয়ে গুৱাহাটীত হত্যা কৰি বিলাসীপাৰাত লৈ গৈ বিলাসীপাৰাৰ এখন ঘন পাহাৰত গাঁত খান্দি পুতি থলে পত্নীৰ মৃতদেহ চালাক স্বামীয়ে পত্নীক হত্যা কৰি পত্নী নিৰুদ্দেশ হোৱা বুলি ভৰলুমুখ থানাত গোচৰ তৰিছিল আৰু ভৰলুমুখ থানাই বিলাসীপাৰা আৰক্ষীৰ সহযোগত গাঁত খান্দি বিলাসীপাৰা পাহাৰৰ পৰা উদ্ধাৰ কৰিছে বোৱাৰীগৰাকীৰ মৃতদেহটো অভিযুক্ত স্বামীক লগত লৈ আৰক্ষীয়ে জেচিবিৰ সহায়ত উলিয়াইছে এতিয়া সেই বোৱাৰীগৰাকীৰ মৃতদেহটো অভিযুক্ত স্বামীৰ নাম হৈছে ৰফিকুল ইছলাম আৰক্ষী জালত পৰিছে এতিয়া ৰফিকুল এই হত্যাকাণ্ডত ৰফিকুলৰ লগতে ৰফিকুলৰ ভাতৃ জড়িত থকাৰ তথ্য লাভ কৰিছে ভৰলুমুখ আৰক্ষীয়ে হয়তো আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব আৰু অধিক তথ্য আৰু আৰক্ষীৰ তদন্তত পোহৰলৈ অহা সকলোবোৰ তথ্য আমি জনাই যাম আপোনালোকক কনফিউজনত আমি আহিব পৰা নাই তো জাষ্ট মানে আমাৰ এতিয়া চলি আছে তো আমি যেতিয়া কিবা কনফিউজনত আহোঁ তাৰপিছত মানে আপোনালোকে গম পাবই আৰু কি হৈছিলে এইটো হত্যাকাণ্ড হৈছিলে কেনেধৰণৰ হৈছিল বা ইণ্টেনশ্যনটো কি আছিল এতিয়া আমি ছাছপেক্টেড মাৰ্ডাৰ হেৰি ভাবিছোঁ তো আমি এটা বডি ৰিকভাৰীও কৰিছোঁ তো আমি এতিয়া মানে প্ৰচিড কৰিম এক্সিমিনেশ্যন ইনকুৱেষ্ট বুলি কয় সেইটো যোনটো বাৰীড বডিটো আমি ওলাই পিনে ইনকুৱেষ্ট কৰোঁ তো এতিয়া আমি ক্ৰাইম ৰিক্ৰিয়েশ্যনটো কৰিম তাৰপিছত ইনকুৱেষ্টটো কৰিম আৰু তাৰপিছত আফটাৰ পষ্টমৰ্টেম আৰু ফৰেনচিকহে আমি মানে ডিটেইলছটো গম পাম যে একচুৱেলি হৈছিলে কি কিমান দিনৰ আগত আৰু ক'ত হৈছে এফআইআৰটো হৈছে এইটো একচুৱেলি 3 নৱেম্বৰত হৈছিলে 3 অক্টোবৰত হৈছিলে তো আমি এনেকৈ ভৰলুমুখ থানাৰ আণ্ডাৰত হৈছিলে আৰু তো মই কামৰূপ মেট্ৰৰ পৰা আহিছোঁ বাছ এতিয়া মানে এইখিনিয়ে আমি নাই নাই এতিয়া আমি সেইটো একো গম নাপাওঁ কোনে কৰিছে কেনেকৈ কৰিছে একো মানে আমি গম নাপাওঁ এতিয়া এইবিলাক আপুনি পুলিচৰ হেৰিক সুধি লওক মই ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ পৰা আহিছোঁ পিছত মানে যেতিয়া প্ৰচিড হ'ব আপোনালোকে গম পাবয়ে একিউজজনৰ নাম আমি ক'ব নোৱাৰোঁ এতিয়া কাৰণ তেওঁ এতিয়াও একিউজ হয় একো মানে এতিয়ালৈ প্ৰুফ হোৱা নাই ন যেতিয়া আপোনালোকে মানে কনক্লুজনত কিবা আহে আপোনালোকে গম পাবই কিন্তু ভিক্টিমজনী ৰমিনা খাতুন তেওঁৰ বডিটো আমি মানে হেৰি কৰিছোঁ ৰিকভাৰ কৰিছোঁ তেওঁৰ ঘৰ একচুৱেলি তেওঁ ঘৰটো গম নাপাওঁ কিন্তু তেওঁৰ হেৰি দিছিলে মাকে কমপ্লেইন দিছিলে ভৰলুমুখ থানাত তো সেই হিচাপে আমি আহিছিলোঁ